ওয়েলকাম টু ইউ ক্যান লার্ন এন্ড জ্ঞানদীপ। আজি আমি স্টার্ট কৰিম ক্লাস 10 তো ম্যাগনেট যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ ওপৰত আমি আজি ডিসকাশন কৰিম। অৰ্থাৎ বিদ্যুৎ চুম্বকৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ ওপৰত আজি আমি কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আহিছো। সো সেই চেপ্টাৰটোৰ কুৱেশ্যন বিলাক তোমালোকে জানা যে তাৰে এমসিকিউ কুৱেশ্যন হ'ব লাগিলে বা বহুত ল'ৰা ছোৱালী ফিজিক্সৰ ক্ষেত্ৰত প্ৰবলেম পায়। এইটো এটা ফিজিক্সৰ পাৰ্টৰ এটা চেপ্টাৰৰ ভিতৰত পৰে, কিন্তু ছাৰ প্ৰবলেম পোৱাৰ কাৰণটো কি? কাৰণ ফিজিক্সত কেতিয়াও মুখস্থ কৰিব তোমালোকে নোৱাৰা। ফিজিক্সত তোমালোকে ডাইৰেক্ট ভিজুৱেলাইজেশ্যন কৰিব লাগিব, দেখা পাব লাগিব। দেখা পোৱাৰ পিছত এটা মেচিনৰ কথা যদি কয়, এটা মটৰৰ কথা কয়, এটা জেনেৰেটৰৰ কথা যদি কয়, তেতিয়াহ'লে অফক'ৰ্চ ভিজুৱেলাইজেশ্যন যদি তোমালোকৰ ঠিক আছে বা তোমালোকে যদি দেখা পোৱা বস্তুটো, তেতিয়াহ'লে মনত কৰিব লগাও কোনো কথা নাই, ডাইৰেক্টলি তোমালোকে গম পাব পৰা। যে নহওক আজি চেপ্টাৰটো আমি ডিছকাশ্যন কৰিব ওলাইছো। ফাৰ্ষ্ট যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো মই কৈছো এইখিনি আছে ইম্পৰ্টেণ্ট, এক্সামত তোমালোকৰ এনেকুৱা টাইপৰ কুৱেশ্যনে আহিব। কিন্তু নেক্সট ক্লাছৰ পৰা মই ভাবিছো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট মই তোমালোকৰ এক্সপেক্টেড কুৱেশ্যন পেপাৰ লৈ আহিম, মেথছৰ ক্ষেত্ৰত নাইবা সায়েন্সৰ ক্ষেত্ৰত বা আমাৰ সোশ্যাল সায়েন্স বা ইংলিছৰ ক্ষেত্ৰত। যে নহওক আজি আমি ইয়াত এই চেপ্টাৰটো যিটো ফাৰ্ষ্ট কুৱেশ্যন আছে, সেই ফাৰ্ষ্ট কুৱেশ্যনটোৰ সম্পৰ্কে আমি আজি আলোচনা কৰিম। যে এতিয়া আছে এটা ডিভাইচ ইউজ টু প্ৰডিউচ ইলেক্ট্ৰিক কাৰেণ্ট ইজ, বিদ্যুৎ উৎপাদন কৰা যন্ত্ৰ কোনটো হয়, অৰ্থাৎ কোনটো ইনষ্ট্ৰুমেণ্ট আছে এনেকুৱা যিটোত ইলেক্ট্ৰিক কাৰেণ্ট প্ৰডিউচ হ'ব পাৰে। মানে সকলোৱে জানে ছাৰ, যেতিয়া আমাৰ বিয়াবিলাকত আমি বিয়া খাবলৈ যাওঁ বা বেলেগত যোৱা, তেতিয়াহ'লে যেতিয়া কাৰেণ্ট গুচি যায় তেতিয়াহ'লে আমাৰ কি কৰে, ছাৰ কয় জেনেৰেটৰ চলাব দিয়ে। চ' জেনেৰেটৰ কিয় চলাব দিয়ে? কাৰণ জেনেৰেটৰত ইলেক্ট্ৰিক কাৰেণ্ট প্ৰডিউচ হয়। অফক'ৰ্চ আমাৰ ইয়াৰ যিটো আনসাৰ হ'ব, জেনেৰেটৰ উইল বি কাৰেক্ট আনসাৰ ফৰ দিছ কি হ'ব কুৱেশ্যন। চ' এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব জেনেৰেটৰ। চ' গেলভেনোমিটাৰ ক'ত ইউজ কৰে? এইটো ভল্টেজৰ গেলভেনোমিটাৰ কিহত ইউজ কৰে, এমিটাৰ কিহত ইউজ কৰে আৰু মটৰ কিহত ইউজ কৰে? চ' তোমালোকে কমেন্ট সেকশনত মোক মানে জনাই দিবা। মটৰ এমিটাৰ কিহত ইউজ কৰে, মটৰ কিহত ইউজ কৰে, অফক'ৰ্চ তোমালোকে দেখা পাইছা। চ' এনেকুৱা ৰিলেটেড কুৱেশ্যন যদি আমাৰ আহে, এইটো এটা হৈছে কি জেনেৰেটৰৰ আমাৰ এটা ফটো হয়। চ' জেনেৰেটৰৰ ভিতৰত যিটো মানে একচুৱেলি কি হয় কাৰ্যপ্ৰণালী, অৰ্থাৎ ভিতৰত যিটো ফাংচন, সেই ফাংচনটো এনেকুৱা টাইপৰ হয়। তাৰমানে ভিতৰত কি কৰি থাকিব, এইটো মেগনেট থাকে। আৰু মই এই সম্পৰ্কে ক'ম বাৰু পিছত যেতিয়া আমি কুৱেশ্যন আহিম। জাষ্ট তোমালোকে গম পোৱা যে জেনেৰেটৰ এটা প্ৰডিউচ হ'বৰ কাৰণে এনেকুৱা টাইপৰ এটা ষ্ট্ৰাকচাৰ লাগিব ভিতৰত, ঠিক আছে। চ' এইটো হৈছে মটৰ, ইলেক্ট্ৰিক মটৰৰ ষ্ট্ৰাকচাৰ যিটো আছে, সেই ষ্ট্ৰাকচাৰটো এনেকুৱা হয়। চ' এই দুটাৰে মাজত গেপটো কি হয়, আমি গোটেইখিনি সেইখিনি পঢ়িম বাৰু। কিন্তু মই যেনেকৈ কৈছো, ইয়াত মই কুৱেশ্যন এমচিকিউ কুৱেশ্যন যিহেতু ডিছকাছ কৰিম, ইয়াত এনেকুৱা নহয় যে ছাৰ এই এমচিকিউ কুৱেশ্যনটো ডিছকাছ কৰালৈ বহুতখিনি সময় মই কনজিউম কৰিম, কাৰণ নহ'লে আমাৰ বেছি কুৱেশ্যন ইয়াত ডিছকাশ্যন নহ'ব। ইয়াত কৈছে মেইন ডিফাৰেন্স বিটুইন এচি জেনেৰেটৰ এণ্ড ডিচি জেনেৰেটৰ। চ' এচি জেনেৰেটৰ আৰু ডিচি জেনেৰেটৰৰ মাজৰ পাৰ্থক্য কি? এতিয়া তোমালোকে মনত ৰাখা যে এচি জেনেৰেটৰ আৰু ডিচি জেনেৰেটৰ, এতিয়া মইতো মুখস্থ কৰিব দিম বোলে ছাৰ মুখস্থ কৰিব দি, আপুনি অলপ আগতে মানা কৰিছে, আগেইন আপুনি কৈছে যে মুখস্থ কৰিব লাগিব। চ' এচি জেনেৰেটৰ আৰু ডিচি জেনেৰেটৰৰ মাজৰ পাৰ্থক্য কি? এচি জেনেৰেটৰত কি হয়, স্লিপ ৰিং থাকে, ডিচি জেনেৰেটৰত কমিউটেটৰ থাকে। চ' ইয়াৰ মানে মিনিংটো কি হয় যে স্লিপ ৰিং থাকিলে কেনেকুৱা হয়, তোমালোকে পিকচাৰটো যদি চোৱা, ফলা আঙুঠি, স্লিপ ৰিঙক কয় ফলা আঙুঠি, দেখা পাইছা? এই যিটো পাৰ্ট আছে এইটোক কয় ফলা আঙুঠি। চ' ফলা আঙুঠি থাকিলে কি হয়, এইটো হৈছে ফলা আঙুঠি। ফলা আঙুঠি থাকিলে ইহঁতে মানে ফলা আঙুঠিটো এনেকুৱাভাৱে ইহঁতক ৰখা হয় যে আধা পাক ঘূৰি পেলাই ইহঁতে এগেইন আগৰ পজিশ্যনত আহি যায়, এনেকুৱা টাইপত ফলা আঙুঠি, সেইকাৰণে ফলা আঙুঠি ৰাখে। আৰু ডিচি জেনেৰেটৰত কি হয়, একচুৱেলি ফলা আঙুঠি নাৰাখে, কমিউটেটৰ, মানে ইয়াত ফলা আঙুঠি নহয়, সম্পূৰ্ণ এটা পাক ৰাউণ্ড, দেখা পাইছা? সি মানে সম্পূৰ্ণ ঘূৰি থাকে, ইয়াত আধা। চ' এচি জেনেৰেটৰত আধা পাক ঘূৰি এগেইন আগৰ পজিশ্যনত আহিব। আৰু ডিচি জেনেৰেটৰ দেখা পাইছা সম্পূৰ্ণ এপাক মাৰিব, কমিউটেটৰ মানে এনেকুৱা টাইপত থাকিব, সম্পূৰ্ণ পাক এটা থাকিব, ঠিক আছে। সকলোৱে গম পাইছা? চ' এইটো আমাৰ কুৱেশ্যনৰ এনচাৰ কি হ'ব যে এচি জেনেৰেটৰ স্লিপ ৰিং থাকে, ডিচি কমিউটেটৰ থাকে, যিটো এচি হেজ স্লিপ ৰিং এণ্ড ডিচি জেনেৰেটৰ হেজ কমিউটেটৰ। চ' এইবাৰ নেক্সট কুৱেশ্যনটো কি আছে, ডিউৰিং এ শ্বৰ্ট চাৰ্কিট কাৰেণ্ট। চ' শ্বৰ্ট চাৰ্কিট যেতিয়া, অসমীয়া বিলাক অলপ ইফাল সিফাল হ'ব পাৰে, চাই ল'বা। যেতিয়া শ্বৰ্ট চাৰ্কিট হয়, শ্বৰ্ট চাৰ্কিট হলে কি হয়, যে শ্বৰ্ট চাৰ্কিট হলে কি হয় তোমালোকে জানা যে ছাৰ আমি কেতিয়াবা ৰাতিপুৱা উঠি নিউজত শুনা পাওঁ, ৰাতি অমুকত ছাৰ শ্বৰ্ট চাৰ্কিট হৈছে, হৈ পেলাই ব্লাষ্ট হৈ গৈছে। ডেট মিনছ ছাৰ শ্বৰ্ট চাৰ্কিট হৈছে মানে ব্লাষ্ট হৈছে মানে কি হয়, নিশ্চয় বহুত পৰিমাণৰ বা কি হৈছে, ইলেক্ট্ৰিক কাৰেণ্ট প্ৰডিউচ হৈছে, নিশ্চয় ইলেক্ট্ৰিক কাৰেণ্ট প্ৰডিউচ হোৱাৰ কাৰণে ব্লাষ্ট হ'ব। চ' শ্বৰ্ট চাৰ্কিট হলে এনেকুৱা নহয় যে ছাৰ ইলেক্ট্ৰিক কাৰেণ্ট প্ৰডিউচ নহয়, ইলেক্ট্ৰিক কাৰেণ্ট নোহোৱা হৈ যায়, সেনেকুৱা নহয়। শ্বৰ্ট চাৰ্কিট যেতিয়া হ'ব তেতিয়াহ'লে অফক'ৰ্চ কি হ'ব, আমাৰ বহুত বেছি ইলেক্ট্ৰিক কাৰেণ্ট প্ৰডিউচ হ'ব। চ' তেতিয়াহ'লে আমাৰ কি হ'ব, ইনক্ৰিজ, এটা কৈছে যে কাৰেণ্টটো কমি যায়, কাৰেণ্টটো একে থাকে, সেইটো ইনক্ৰিজ হেভিলি, অৰ্থাৎ হেভিলি কি হয়,
মানে ইলেকট্রিক কারেন্ট প্রডিউস হয়, অর্থাৎ অপশন নাম্বার সি উইল বি কারেক্ট অ্যান্সার ফর দিস কোয়েশ্চন, ইনক্রিজ হেভিলি। ঠিক আছে, সো নেক্সট কোয়েশ্চন আমার কি আছে, সো ইনসাইড এ লং সলিনয়েড ক্যারিং কারেন্ট দ্য ম্যাগনেটিক ফিল্ড, সো সলিনয়েড তো ইয়াত পিকচার নাই, সলিনয়েড মানে কি হয় অ্যাকচুয়ালি কি হয় এতে, সো আমি ইলেকট্রিক কারেন্ট এই চেপ্টাৰটো জেনাৰেলি কি পঢ়োৱা হয়, ইলেকট্রিক কারেন্টৰ ফলত প্ৰডিউস হোৱা ম্যাগনেট, অর্থাৎ কেনেকুৱা টাইপৰ ম্যাগনেট হয়। তোমালোকে একচুয়ালি মাইকেল ফ্যারাডে এইটো ফার্স্ট এক্সপেৰিমেন্ট কৰি ওলাইছিল, যেতিয়া কোনো এডাল ওয়ায়াৰৰ মাজেৰে অর্থাৎ তাৰৰ মাজেৰে যেতিয়া কারেন্ট পাৰ হৈ যাব, কারেন্ট পাৰ হৈ যায়, এটা তোমালোকে জানা আছে যেতিয়া কারেন্ট পাৰ হৈ যাব তেতিয়ালে তাতে ম্যাগনেটিক প্রপার্টিও প্রডিউস হৈ যায়। তাৰমানে স্যার তাতে যেতিয়া কারেন্ট পাৰ হৈ যাব এডাল ওয়ায়াৰৰ মাজেৰে, যেতিয়া এটা তাৰৰ মাজেৰে যেতিয়া কারেন্ট পাৰ হৈ যাব ন, তেতিয়া তাতে কি হয় ম্যাগনেটিক ফিল্ড এখন প্ৰডিউস হয়, তাৰমানে তাতে ম্যাগনেটিজম প্রপার্টি আহি যায়, তাতে চুম্বক ক্ষেত্ৰ উৎপন্ন হয়। সেইকাৰণে তো ইলেকট্রিক কারেন্ট শর্ট কৰিলে মানুহে কি হয় এনেকে ধৰি ৰাখে, কিয় ধৰি ৰাখিব কোনে পাৰে, ধৰি এনে তাৰ ডালে ৰাখিব পাৰিব নেকি, ইমান তাৰ ডালৰ ইমান এনাৰ্জি আছে নেকি, নাই। কিন্তু স্যার ই ধৰি ৰাখিব এইখানে পাৰে যেতিয়া কারেন্ট পাৰ হৈ যায়, যেতিয়া কারেন্ট পাৰ হৈ যাব তাৰ ডালৰ মাজেৰে, তেতিয়াহলে তাৰ চাৰিওফালে কি হয় চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। ঠিক আছে, আৰু এই সম্পৰ্কে মাইকেল ফ্যারাডে এক্সপেৰিমেন্ট কৰি ওলাইছিল। ইয়াত আমাৰ সেই ধৰণে কৰিম, বেলেগ বেলেগ তাৰত বেলেগ বেলেগ শেপত যদি তারবিলাক থাকে, বেলেগ নহয় বেলেগ বেলেগ শেপত যদি তারবিলাক থাকে তেতিয়াহলে কেনেকুৱা টাইপৰ চুম্বক ক্ষেত্ৰ সৃষ্টি হ'ব পাৰে, ইয়াত আমাৰ সেইবিলাক মানে কোৱা হৈছে। তো সলিনয়েড মানে কি হয়, ফলে তারডাল যদি তুমি একদম ঘন ঘনকে এনেকুৱা তার দেখা পাইছা, ঘন ঘনকৈ যদি চুঙা আকৃতি বনাই দিয়া, অর্থাৎ সিলিন্ডার ফর্ম যদি কৰিছো, এইটো সিলিন্ডার ফর্ম হৈছে ন, তারডাল যদি আমি ঘনকে এনেকৈ দেখাটো পাইছা, যদি সিলিন্ডার ফর্ম কৰি দিওঁ তেতিয়াহলে সেইটো কি বুলি কয়, তেতিয়াহলে আমাৰ কি বুলি কয়, সেইটো কোৱা হয় এটা চুঙা আকৃতি যদি কৰি দিওঁ তেতিয়া তাক কয় আমাৰ সলিনয়েড। সো এইটো এটা আমাৰ সলিনয়েড হয়। কুৱেশ্যনটো কি কৈছে, ইনসাইড এ লং সলিনয়েড কেৰিং কারেন্ট দ্য ম্যাগনেটিক ফিল্ড, সো দীঘল সলিনয়েড এডালৰ ভিতৰত চুম্বক ক্ষেত্ৰ কেনেকুৱা হ'ব। সিম্পল মনত ৰাখিব লাগে, তোমালোকে দেখা পাইছা সলিনয়েডটো সব ইউনিফৰ্মলি মানে বস্তুটো আছে, যদি ইউনিফৰ্মলি বস্তুটো আছে তেতিয়াহলে সলিনয়েড এটাৰ ভিতৰত মনত ৰাখিবা, সলিনয়েড এটাৰ ভিতৰত মানে সলিনয়েড মানে তাৰডাল আমি চুঙা আকৃতি যদি কৰি দিওঁ সেইটোৱে সলিনয়েড টাইপ হ'ব। সো সেইটো যদি ইয়াৰ যিটো ম্যাগনেটিক ফিল্ড চোৱা, যেতিয়া ইয়াৰ মাজেৰে কারেন্ট হ'ব, মই ষ্টাৰ্টিঙত কৈছো যেতিয়া ওয়ায়াৰৰ মাজেৰে মানে তাৰৰ মাজেৰে যেতিয়া কারেন্ট পাৰ হৈ যাব ন, তেতিয়ালে ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব। এটা কেনেকুৱা টাইপৰ ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব স্যার, সো কেনেকুৱা টাইপৰ ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব, যেতিয়া তাৰৰ মাজেৰে ইলেকট্রিক কারেন্ট পাৰ হৈ যাব ন, তেতিয়ালে যিটো ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব ক'ত ভিতৰত, ইনসাইড মানে ভিতৰত, সেইটো ইউনিফর্ম মানে সবতে সমান ম্যাগনেটিক ফিল্ড, সমান মানে সেম এনার্জিৰ ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব। সবতে স্যার কি হ'ব, তো সবতে স্যার সেম এনার্জির ম্যাগনেটিক ফিল্ড প্রডিউস হ'ব, সবতে স্যার সেম এনার্জি, সেইটো কয় ইউনিফর্ম ম্যাগনেটিক ফিল্ড। সো ইউনিফর্ম ম্যাগনেটিক ফিল্ড মানে আছে সবতে স্যার সমান এনার্জির ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব, সেইটোকে কোৱা হৈছে ইয়াৰ কি হ'ব সকলো বিন্দুতে ম্যাগনেটিক ফিল্ড একে থাকিব। সো অপশন কোনটো হ'ব সেই হিচাপত, ইট ইনক্রিজ টুৱাৰ্ডছ দ্য এন্ডছ, এইটো নহয়, এন্ডৰ ফালে বেছি হ'ব, এন্ডৰ ফালে কম হ'ব, বি টো দিয়া আছে ইয়াতে 0 হ'ব বুলি কৈছে। আৰু যদি আমি অপশন ডি টো চাওঁ সকলো বিন্দুতে একে থাকিব, অৰ্থাৎ ভিতৰত যিটো ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব, যিটো চুম্বক ক্ষেত্ৰত প্ৰডিউস হ'ব ন, ভিতৰত সবতে সমান হ'ব, অৰ্থাৎ ইট ৰিমাইন্স দ্য সেম এট অল পইণ্টছ, সকলো বিন্দুতে আমাৰ কি থাকিব একে থাকিব। অপশন নাম্বার ডি উইল বি কারেক্ট আনসার ফর দিস কোয়েশ্চন। সো নেক্সট কোয়েশ্চন কি আছে, নেক্সট কোয়েশ্চন তো আমি যদি চাওঁ, তো নেক্সট কোয়েশ্চনটো যদি আমি চাবলৈ যাওঁ যে ইসেনশিয়াল ডিফারেন্স বিটুইন দ্য এসি জেনারেটর এন্ড ডিসি জেনারেটর, অফকোর্স এটা আমি ডিসকাস কৰিছো, এসি জেনারেটর ডিসি জেনারেটর মাজত যিটো গ্যাপ আছিল, এসি জেনারেটর স্লিপ রিং থাকে, অর্থাৎ ফলা আঙুঠি থাকে যাতে কি আধা আধা পাকত ঘূৰি আহিব পাৰে, ডিসি জেনারেটর সম্পূৰ্ণ কমিউটেটর থাকে, মানে আঙুঠিটো ফলা নহয়, সম্পূৰ্ণ তাতে গোল টাইপৰ থাকিব। ঠিক আছে, এইটো কুৱেশ্যন আমি ডিসকাস কৰিছো। ওকে, নেক্সট কুৱেশ্যন চোৱা, মই কৈছো না ইয়াতে তারবিলাক বেলেগ বেলেগ ফৰ্মত লোৱা হয়, লৈ পেলাই কেনেকুৱা টাইপৰ ম্যাগনেটিক ফিল্ড বা চুম্বক ক্ষেত্ৰ প্ৰডিউস হয় আমাক এইটো কৈছে। হুইচ অফ দ্য ফলোইং কারেক্টলি ডিসক্রাইব দ্য ম্যাগনেটিক ফিল্ড নেয়ার এ স্ট্রেট লং কারেন্ট ক্যারিং কন্ডাক্টর, যদি এডাল স্ট্রেট লং কারেন্ট ক্যারিং কন্ডাক্টর আছে, স্ট্রেট মানে আছে পোন যদি কারেন্ট ক্যারিং মানে আছে কারেন্ট পার হৈ যোৱা এডাল কন্ডাক্টর থাকে, মানে পৰিবাহী থাকে, অৰ্থাৎ এডাল স্ট্রেট কারেন্ট ক্যারিং কন্ডাক্টর আছে, দেখা পাইছে এইটো একদম কি আছে, এডাল স্ট্রেট মানে দীঘল কারেন্ট পার হৈ যোৱা এডাল কন্ডাক্টর, মানে পৰিবাহী এডাল দীঘল টাইপ আছে, তেতিয়া ইয়াৰ ক্ষেত্ৰত কোনটো ইয়াৰ স্টেটমেন্ট কারেক্ট হ'ব।
সো এইটো তোমালোকে যেতিয়া ক্লাছ 12 পাবা ন তেতিয়ালে বায়ু-সেভাৰ্ট ল বুলি ল আছে য'ত তোমালোকে এক্সাক্টলি ইয়াৰ মেথামেটিক্যালি ফৰ এক্সপ্ৰেশনটো প্ৰমাণ কৰা প্ৰুফ কৰা আহিব বা আহে ক্লাছ 12ত পাবা। কিন্তু এতিয়া কৈছে তলৰ কোনটো এডাল পোন দীঘল পৰিবাহীৰ ওচৰত চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে নিৰ্ণয় কৰে। অৰ্থাৎ তলৰ কোনটো আমাৰ অপচন আছে যিটো অপচন আমাৰ স্ট্ৰেট কণ্ডাক্টৰৰ মানে হৈছে এডাল পোন পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত হলে অৰ্থাৎ তেতিয়াহ'লে যিটো মেগনেটিক ফিল্ড প্ৰডিউচ হ'ব সেইটো কেনেকুৱা টাইপ হ'ব, যিখন চুম্বক ক্ষেত্ৰ সৃষ্টি হ'ব সেইটো কেনেকুৱা টাইপৰ হ'ব। মই তোমালোকক কৈছো যে যদি পোন পৰিবাহীৰ মাজেৰে প্ৰবাহ পাৰ হৈ যায় ন তেতিয়াহ'লে যিখন চুম্বক ক্ষেত্ৰ সৃষ্টি হয় সেই চুম্বক ক্ষেত্ৰটো ধৰাল এই পইণ্টত ধৰাল মই যদি কওঁ যে ইয়াৰ পৰা r ডিষ্টেন্সত এটা চুম্বক ক্ষেত্ৰ সৃষ্টি হৈছে, এই চুম্বক ক্ষেত্ৰটো ধৰাল ইয়াত আছে, ইয়াৰ যিটো মেগনেটিক ফিল্ড ধৰক এনেকুৱা টাইপ হ'ল। তাৰপিছত নেক্সট মই আৰু এই বেলেগ ডিষ্টেন্সৰ কাৰণে যদি মেগনেটিক ফিল্ড চাওঁ তেতিয়াহ'লে এনেকুৱা টাইপ হ'ব। চ' বেলেগ ডিষ্টেন্সৰ কাৰণে মেগনেটিক ফিল্ড টাইপ যদি চাওঁ এনেকুৱা টাইপ হ'ব। চ' বেলেগ ডিষ্টেন্সৰ কাৰণে মেগনেটিক ফিল্ড চালে এগেইন এনেকুৱা টাইপ হ'ব। ডেট মিনছ এইটো মই ক'ব বিচাৰিছো যদি তুমি এডাল পোন পৰিবাহীৰ বাবে চুম্বক ক্ষেত্ৰ মানে কনচিডাৰ কৰা তেতিয়াহ'লে যিখন চুম্বক ক্ষেত্ৰ উৎপন্ন হ'ব ন সি এককেন্দ্ৰিকভাৱে ডাঙৰ হৈ যাব, মানে তাৰ চেণ্টাৰটো এটা হ'ব কিন্তু সেই মেগনেটখনৰ যিটো ফিল্ড আছে সেইটো ডাঙৰ হৈ যাব। ঠিক আছে, সিটো মানে চেণ্টাৰ বা কেন্দ্ৰ বা চেণ্টাৰ এটাই হ'ব কিন্তু তাৰ যিটো ৰেডিয়াছ সেই ৰেডিয়াছটো ডাঙৰ হ'ব, যিটো ব্যাসাৰ্ধটো ডাঙৰ হৈ যাব। চ' সেনেকুৱা অপশ্যন ক'ত আছে চোৱা যে ক্ষেত্ৰখন তাঁৰডালৰ কেন্দ্ৰত থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত। অৰ্থাৎ ইয়াত যদি অপশ্যন নম্বৰ ডিটো চাওঁ তেতিয়াহ'লে দেখা পাইছা ক্ষেত্ৰখন যিখন চুম্বক ক্ষেত্ৰ হ'ব ন সেই ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰত থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত। চ' কেন্দ্ৰত থকা এককেন্দ্ৰিক মানে এটা কেন্দ্ৰত থকা বৃত্তৰে গঠিত, তাৰ ডাইৰেকশ্যন যিটো হ'ব চুম্বক ক্ষেত্ৰখনৰ ডাইৰেকশ্যন এনেকুৱা টাইপত থাকে। ঠিক আছে, চ' মই যেনে কৈছো এইবিলাক তোমালোকৰ কাৰণে চেপ্টাৰে নহয় যদিহে তোমালোকে ইয়াক ভিজুৱেলাইজ কৰিব পাৰা, যদি চাইছা এক্সেক্টলি যদি তোমালোকে মুখস্থ কৰিছা ন এইটো চেপ্টাৰৰ দৰে টান চেপ্টাৰ নোপোৱা। এতিয়া তোমালোকক যদি মই কওঁ যে আমেৰিকাৰ গাঁও এখনৰ নাম লিখা তোমালোকে কি ক'বা যে স্যাৰ ইমান টান আমেৰিকাৰ গাঁওখনৰ মানুহৰ নাম অমুক নাম ক'ত কি আছে মনত ৰাখিব লাগে। তোমালোকৰ গাঁওখনৰ নাম যদি মানে কথা লিখিব দিওঁ তেতিয়াহ'লে তোমালোকে কি ক'বা, তোমালোকে থকা ঠাইখনৰ কথা লিখিব দিওঁ কি ক'বা, স্যাৰ এই বাহাত কা খেল হে বাহাত নহয় আঘাত কা নেভি, মানে একদম ইজি হয়। চ' সেইটো কিয় তোমাৰ কাৰণে ইজি আছে কাৰণ তুমি ভিজুৱেলাইজ কৰিছা, তোমাৰ চব মনত আছে। চ' ফিজিক্স অলছ' মানে কি কৰিব লাগিব তোমালোকে ভিজুৱেলাইজেশ্যন থাকিব লাগিব, যদি নাথাকে এনে পঢ়ি আছা তেতিয়াহ'লে টাফ পাবা, আদাৰৱাইজ ইট ইজ ভেৰি ভেৰি মানে ইজি। এইটো কুৱেশ্যন এগেইন আহিছে, ঠিক আছে এইটো কুৱেশ্যন এগেইন আহিছে, এইটো আহিছে মানে ৰিপিট হৈছে, ৰিপিটিং কুৱেশ্যন এগেইন ৰিপিটিং কুৱেশ্যন আহিছে। ঠিক আছে এইটো ৰিপিটিং কুৱেশ্যন আহিছে। চ' নেক্সট যদি আমি চাবলৈ যাওঁ so next যদি চাবলৈ যাওঁ এইটো ৰিপিট আহিছে। চ' এইবাৰ from which pole do magnetic field lines originate? okay, এতিয়া প্ৰথম কথাটো হৈছে এইবাৰ নেক্সট কুৱেশ্যন আছে, এইবিলাক এমচিকিউ কুৱেশ্যন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। এতে কি কৈছে চোৱা যে from which pole তাৰমানে কোনটো পলৰ পৰা do magnetic field lines originate। এতিয়া মই যদি এটা মেগনেট ড্ৰ কৰো, চ' এইটো এটা মেগনেট হয়, মেগনেটৰ যিটো ফিল্ড লাইন্স থাকে মানে মেগনেটৰ যিবিলাক কি থাকে চুম্বক ক্ষেত্ৰখনৰ চুম্বক বলৰ ৰেখা কিছুমান থাকে মেগনেটিক ফিল্ড লাইন্স বুলি কোৱা হয়। সেই মেগনেটিক ফিল্ড লাইন্স বিলাক একচুৱেলি ক'ৰ পৰা অৰিজিনেট হয় মনত ৰাখিব লাগিব, মেগনেটিক ফিল্ড লাইন্স অলসো অৰিজিনেটেড ফ্ৰম নৰ্থ পোল, নৰ্থৰ পৰা অৰিজিনেট হয় ক'লৈ সাউথলৈ। ওকে, মেগনেটিক ফিল্ড লাইন্স বিলাক কি হ'ব তোমাৰ নৰ্থ পোলৰ পৰা ওলাই সাউথত সোমায়, নৰ্থ পোলৰ পৰা ওলাই সাউথত সোমায়। আৰু মেগনেটিক ফিল্ড লাইন্স বা চুম্বক বলৰ ৰেখা যিবিলাক আছে সেইবিলাক কেতিয়াও নিজৰ মাজত কটাকটি নহয়। চ' নৰ্থৰ পৰা ওলাই সাউথত সোমায়, চ' ইয়াতে নৰ্থৰ পৰা ওলাই সাউথত সোমায়। এতিয়াও এই মেগনেটিক ফিল্ড লাইন্স বা চুম্বক বলৰ ৰেখা যিবিলাক আছে এই চুম্বক বলৰ ৰেখাবিলাক কেতিয়াও কটাকটি নকৰে। চ' মেগনেটিক ফিল্ড লাইন্স বা চুম্বক বলৰ ৰেখাবিলাক কি হয় যে আমাৰ উত্তৰ মেৰুৰ পৰা ওলাব আৰু দক্ষিণ মেৰুত সোমাব, উত্তৰ মেৰুৰ পৰা ওলাব দক্ষিণ মেৰুত সোমাব, উত্তৰ মেৰুৰ পৰা ওলাব দক্ষিণ মেৰুত সোমাব। চ' ইয়াতে আমাক কৈছে চুম্বকীয় ক্ষেত্ৰ ৰেখাবোৰ কোন মেৰুৰ পৰা আৰম্ভ হয়, চিম্পল কুৱেশ্যনৰ এনসাৰ হ'ব উত্তৰ মেৰুৰ পৰা ওলাই। যে আমি যদি এটা দণ্ড চুম্বক বাৰ মেগনেট কওঁ, চ' বাৰ মেগনেটৰ উত্তৰৰ পৰা ওলাব নৰ্থৰ পৰা ওলাব আৰু সি সাউথত সোমাব। চ' নেক্সট কুৱেশ্যন আমাৰ কি আছে so a rectangular copper coil is rotated in a magnetic field, the direction of induced current changes। so ইয়াত কি কৈছে যদি rectangle copper coil এটা আমি magnetic field rotate কৰো তেতিয়ালে কি ডাইৰেকশন কি মানে পাকত চেঞ্জ কৰিব। এতিয়া মই যদি কওঁ
এতিয়া মানে ইয়াৰ কি কথা কি কৈছে জানে, এইটো এটা মানে পিকচাৰৰ এটা বহুত বেছি ৰেক্টেংগল কপাৰ ৰোটেটিং মেগনেট, মানে এখন মেগনেট ফিল্ড অলৰেডি আছে, তাতে এখন ৰেক্টেংগুলাৰ মানে কপাৰ কইল এটা লৈ আহিছা, মানে কেনেকুৱা ধৰা হ'ল মই এটা ষ্টেণ্ড দি ৰাখিছো, ধৰা হ'ল এটা ষ্টেণ্ড আছে, ঠিক আছে, এনেকুৱা টাইপৰ এটা পিকচাৰ তোমালোকৰ অলপ চলপ কিবা কাৰণে আছে চাগে। ধৰ ইয়াৰ মাজেৰে কি হৈছে, মই চিম্পল লিখিছো যে ধৰা ইয়াৰ পৰা আমি ইয়াতে এনেকে তার এডাল ওলমাই দিছো, ঠিক আছে, দি পেলাই ইয়াৰ মাজেৰে কাৰেণ্ট পাৰ কৰিছো, আই কাৰেণ্ট। এতিয়া আই কাৰেণ্ট যেতিয়া পাৰ কৰি দিম তেতিয়াহ'লে ইটো এখন মেগনেটিক ফিল্ড প্ৰডিউচ কৰিব, ঠিক আছে। একদম চিম্পল, মই এটা বুজাবৰ কাৰণে কৈছো, ধৰ এডাল তাঁৰডালত মাজেৰে কাৰেণ্ট পাৰ কৰি দিছো, কাৰেণ্ট পাৰ কৰাৰ পিছত স্যাৰ কি হৈছে, ইয়াৰ যেতিয়া কাৰেণ্ট পাৰ হৈ গ'ল ন, কাৰেণ্ট পাৰ হোৱাৰ পিছত ইয়াততো কি হ'ব, ইলেক্ট্ৰিক কাৰেণ্ট প্ৰডিউচ যেতিয়া পাছ হ'ব তেতিয়াহ'লে এখন চুম্বক ক্ষেত্ৰ সৃষ্টি কৰিব। চুম্বক ক্ষেত্ৰ সৃষ্টি কৰাৰ লগে লগে এটা ৰেক্টেংগুলাৰ কপাৰ কইল আনিলো, কইল মানে ধৰা এটা কপাৰ কইল মই ওচৰত লৈ আহিলো। এতিয়া ঘটনাটো হৈছে ইয়াত অনাৰ লগে লগে অলৰেডি কি হৈছে, ই অলৰেডি এখন মেগনেটিক ফিল্ড প্ৰডিউচ কৰিছে তাৰ চাৰিওফালে, আৰু কইলটোতো মানে গম পোৱা চুম্বকে কি এট্ৰাক্ট কৰিব, যদি এট্ৰাক্ট কৰে তেতিয়াহ'লে কৈছে যে যিটো ইনডিউচ কাৰেণ্ট, ডাইৰেকশ্যন অফ ইনডিউচ কাৰেণ্ট যিটো চেঞ্জ হ'ব, সেই চেঞ্জ হোৱা কাৰেণ্টটো কি হ'ব, কি ৰোটেশনৰ কিমান ৰোটেশনৰ পিছত চেঞ্জ কৰিব। চ' ৰেক্টেংগুলাৰ কপাৰ কইলৰ ক্ষেত্ৰত একচুৱেলি তোমালোক কিতাপত চাগে ৰেক্টেংগুলাৰ কপাৰ কইলৰ কথা নাই, তেতিয়া আমি মনত ৰাখিব লাগিব যে এভৰি হাফ ৰোটেশনত আধা পাকত কি কৰিব, সিহঁতৰ ৰোটেশনটো স্যাৰ চেঞ্জ কৰিব। চ' এইটো কি হয়, ডিটেইলছত যাব লাগিলে পিকচাৰত যাব লাগিব। চ' পিকচাৰটো ইয়াত যিহেতু নাহিল, চ' মই এতিয়া তো মানে ইয়াত ডিটেইলছত ক'বৰ কাৰণে অসুবিধা হৈ যাব, ঠিক আছে। চ' আউটসাইড এ সলিনয়েড দ্য মেগনেটিক ফিল্ড লাইনছ আৰ ডাইৰেক্টেড, সলিনয়েড এটাৰ বাহিৰত কেনেকুৱা মানে কৈছে মেগনেটিক ফিল্ড লাইনছ বিলাক ক'ৰ পৰা ক'লৈ যাব। এতিয়া সলিনয়েড এটাও মানে তোমালোকে যেতিয়া পঢ়িছা বা তোমালোকক যেতিয়া তোমাৰ ছাৰসকলে যেতিয়া সলিনয়েডৰ কথা পঢ়াইছে, যে ফাৰ্ষ্ট কথাটো এটা কৈছিল চাগে, যে এটা কথা কৈছিল স্যাৰ কি, ফাৰ্ষ্ট কথা কৈছিল যে কি, সলিনয়েড অলসো এক্ট এজ এ বাৰ মেগনেট, মানে সলিনয়েডটো এটা বাৰ মেগনেটৰ দৰে কাম কৰে, ঠিক আছে। ওকে, সলিনয়েডটো কি দৰে বাৰ মেগনেটৰ দৰে কাম কৰে, ওকে, এইটো এটা সলিনয়েড। এই সলিনয়েডটো এটা বাৰ মেগনেট মানে কি দ্বন্দ্ব চুম্বকৰ দৰে কাম কৰে। যদি এই সলিনয়েডটো বাৰ মেগনেটৰ দৰে কাম কৰে বা ই দ্বন্দ্ব চুম্বকৰ দৰে কাম কৰে, দ্যাট মিন্স ইয়াত কৈছে যে আউটসাইড, ভিতৰতটো গম পালো যে সলিনয়েড এটাৰ ভিতৰত স্যাৰ ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক সমানভাৱে পাৰ হৈ যাব আৰু তাৰ চুম্বক ক্ষেত্ৰও সমান থাকিব। কিন্তু আউটসাইড অফ সলিনয়েড অৰ্থাৎ সলিনয়েডটোৰ বাহিৰত কি হ'ব, চ' এবাউট দ্য আউটসাইড দ্য সলিনয়েড যদি ক'বলৈ যাওঁ, এই যিটো পোল আছে এইটো নৰ্থ পোল হ'ব, আউটসাইড দ্য সলিনয়েড এইটো কি হ'ব, সাউথ পোল হ'ব। যদি নৰ্থ পোল আৰু সাউথ পোল হয় তেতিয়াহ'লে আমি জানো নৰ্থ পোলৰ পৰা বলৰেখাবিলাক সাউথত সোমাব, নৰ্থৰ পৰা বলৰেখা সাউথত সোমাব, নৰ্থৰ পৰা মানে যিবিলাক মেগনেটিক ফিল্ড লাইন্স আছে সেইবিলাক সাউথত সোমাব, চিম্পল হয়। চ' এইটো যিহেতু বাৰ মেগনেটৰ দৰে, বাৰ মেগনেটত যেনেকুৱা হয় সেনেকুৱাই হ'ব। চ' অলৰেডি আমি যেনেকুৱা কৈছো, চ' ইয়াত অপশ্যন কি আছে, কাৰণ ই বাৰ মেগনেটৰ দৰে কাম কৰিব নে নাই, চিম্পল আমাৰ কি হ'ব, ই বাৰ মেগনেটৰ দৰে কাম কৰিলে কেনেকুৱা টাইপ হ'ব, ঠিক আছে। কুৱেশ্যন ৰৈ গৈছে নেকি বাৰু, ওকে, এইটো কুৱেশ্যন ৰৈ গৈছে, মই এইটো কৈ দিছো। চ' ই বাৰ মেগনেটৰ দৰে যদি কাম কৰে তেতিয়াহ'লে আমি কি কৰিম, যে এভৰি হাফ ৰোটেশন, ইয়াত চোৱা outside a solenoid the magnetic field lines are directed, so magnetic field lines বিলাক কি হ'ব, নৰ্থ পোলৰ পৰা সাউথ পোললৈ যাব, উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰু যাব, অৰ্থাৎ অপশ্যন নাম্বাৰ এ উইল বি কাৰেক্ট আনসাৰ। চ' নেক্সট আমাৰ কুৱেশ্যন আছে, ওকে, এই কুৱেশ্যনটোৰ আগত এটা কুৱেশ্যন ৰৈ গৈছে, এইটো ডাইৰেক্ট অৰেলি মনত ৰাখিলে হ'ল, সেইটো হৈছে এইটো, ওকে, ৰৈ গৈছিল নে, ওকে, হুইচ ৰৈ গৈছিল নেকি, ওকে, এই দুটা কুৱেশ্যন ৰৈ গৈছে, এই দুটা কুৱেশ্যন মই ডিছকাছ কৰি দিছো। চ' এই দুটা কুৱেশ্যন কি আছে, who discovered মই starting কৈছো তোমালোকক যে who discovered the principle of generating electricity from a moving magnet, যে এডাল মুভিং মেগনেটত ইলেক্ট্ৰিচিটি প্ৰডিউচ হোৱা যিটো কনসেপ্ট, সেই কনসেপ্টটো কোনে কৈছিল, মাইকেল ফেৰাডে। মই ষ্টাৰ্টিঙত কৈছিল যে মাইকেল ফেৰাডে কি কৰিছিল, যে who discovered the principle, গতিশীল চুম্বকৰ বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত, মানে কি হয়, চিম্পল, গতিশীল চুম্বক মানে যেনে জেনেৰেটৰত হয়, যেনে তোমাৰ মটৰত হয়, আৰু ইয়াৰ এপ্লিকেশ্যনত আমি বহুত বস্তু আমি বনাব পাৰিছো, স্পিকাৰ বনাব পাৰিছো, যিমান টাইপ অফ মটৰ আছে মটৰ বনাব পাৰিছো, যিমান টাইপ অফ জেনেৰেটৰ আছে সেইবিলাক বনাব পাৰিছো বাই দিছ প্ৰিন্সিপাল। চ' এই প্ৰিন্সিপালটো কি আছে, যে তাৰমানে চিম্পল প্ৰিন্সিপাল হয় এনেকুৱা, মানে আগৰ পৰা ধৰা এটা ইলেক্ট্ৰিক কাৰেণ্ট এডাল ৱায়াৰৰ মাজেৰে তাৰৰ মাজেৰে যাব দিয়া হয়, তাতে মেগনেটিক ফিল্ড এখন প্ৰডিউচ হ'ল অলৰেডি,
তাতে আকৌ কি কৰিব এটা ধাতু লৈ আহিব ধাতুটো অনাৰ লগে লগে সি অলৰেডি মানে সি মেগনেটিক ফিল্ডটো আছে গতিকে তাক এট্ৰাকশ্যন কৰিব এট্ৰাকশ্যন কৰাৰ লগে লগে ধাতুটো বা মেগনেটটো এনেকৈ ৰাখা ধাতুটো এনেকুৱা ৰাখা হয় মেটেলটো যাতে সি কি কৰিব পাৰে মুভ কৰিব পাৰে মুভ কৰিব লাগিলে তাক ফ্ৰী কৰি ৰাখিব লাগিব আৰু সি ফ্ৰী কৰিলে সি ঘূৰা আৰম্ভ কৰে আৰু সেই কনচেপ্টটোৱে আমি এই গোটেইবিলাকত ইউজ কৰোঁ আৰু এইটোকে কি কৈছে মুভেবল যিটো মানে গতিশীল চুম্বকৰ পৰা বিদ্যুৎ উৎপাদনৰ যিটো নীতি সেই নীতিটো কোনে আছে মাইকেল ফেৰাডে আমাৰ ওলাইছিল ঠিক আছে so এতিয়া চোৱা ধৰাল কিবা এটা মানে কি আছে which rule is used to determine the direction of induced current যে induced current বা current produce হোৱা যিটো rule আছে সেইটো ৰুলত একচুৱেলি আমি কাৰ ৰুল ইউজ কৰিব পাৰো যেনে তোমালোকে জানা যে ফ্লেমিঙৰ ৰাইট হেণ্ড ৰুল সোঁহাতীয় নিয়ম ফ্লেমিঙৰ বাওঁহাতীয় নিয়ম এই ধৰণৰ নিয়ম আমি জানিব লাগিব আৰু যিমানবিলাক আবিষ্ট মানে য'ত আমি ইলেক্ট্ৰিক কাৰেণ্ট প্ৰডিউচ কৰিব পাৰো সেই ইলেক্ট্ৰিক কাৰেণ্ট আবিষ্ট পাবা বা সেই ইলেক্ট্ৰিক কাৰেণ্ট প্ৰডিউচ কৰিব পৰা চিষ্টেমটো কি বুলি কয় বা সেই যিটো ৰুল আছে সেই কোনটো ৰুলৰ যোগেৰে আমি কৰিব পাৰো ফ্লেমিংছ ৰাইট হেণ্ড ৰুল ফ্লেমিঙৰ সোঁহাতীয় নিয়ম বাকী মানে ফ্লেমিঙৰ সোঁহাতীয় নিয়মৰ যোগেৰে আমি কি কৰিব পাৰো আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰাৰ নীতিটো আমি মানে কি কৰিব পাৰো এক্সপ্লেইন কৰিব পাৰো সো ফ্লেমিঙৰ সোঁহাতীয় নিয়ম কি আছিল থাম্ব ৰুল আমি সকলোৱে সেই কথাটো জানিব লাগিব ফ্লেমিঙৰ বাওঁহাতীয় নিয়ম কি আছিল সেইখিনি জানিব লাগিব আবিষ্ট প্ৰবাহ মানে ইনডিউচ কাৰেণ্ট যিটো কয় মানে কাৰেণ্ট প্ৰডিউচ হয় যাৰ যোগেৰে কাৰেণ্ট প্ৰডিউচ কৰিব পাৰো আমি কিয় ওয়ায়াৰৰ মাজে যেতিয়া ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰি দিম তেতিয়া তাৰ পৰা কাৰেণ্ট প্ৰডিউচ হ'ব সো এই সম্পৰ্কে আমি যদি ইয়াৰ ডাইৰেকশ্যন সম্পৰ্কে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এই ফ্লেমিঙৰ ৰাইট হেণ্ড ৰুলটো আমাক এক্সপ্লেইন কৰিব পাৰে আৰু ফ্লেমিঙৰ ৰাইট হেণ্ড ৰুল কি আছিল ফ্লেমিঙৰ লেফ্ট হেণ্ড ৰুল কি আছিল যদি মই এটা ভিডিঅ'তে ক'বলৈ যাওঁ ন যে বহুত বেছি লেন্দি হৈ যাব সেইকাৰণে মই জাষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তোমালোকক দেখাইছোঁ আৰু আগৰ পৰা যোনে পঢ়ি আহিছে সিহঁতে অলপ চলপ বুজি পাব যদি পঢ়া নাই তেতিয়াহ'লে অফক'ৰ্চ তোমালোকে গম নাপাবা ঠিক আছে যদি বুজি পাব ইচ্ছা আছে ন তেতিয়াহ'লে অফক'ৰ্চ তোমালোকে কি কৰিব লাগিব যে তাৰ কাৰণে কনচেপ্ট বেছ তোমালোকে জানিব লাগিব আৰু মই সেইকাৰণে ভাবিছোঁ তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট এইবাৰ এক্সপেক্টেড পেপাৰ লৈ আহিম মেথছৰ হওক ইংলিছৰ হওক বা ছায়েন্সৰ হওক ছ'চিয়েল ছায়েন্সৰ হওক আৰু সেই এক্সপেক্টেড পেপাৰবিলাক তোমালোকে ছল্ভ কৰিব মানে একচুৱেলি সেই কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে এক্সামত সেইবিলাকৰ সলিউশ্যন লৈ so in a electric generator যদি চাব যাওঁ what is a connected to the coil to rotated in the magnetic field so generator মই startingত কৈছো generatorত what is connected to the coil to rotated in the magnetic field so আমাৰ কি কৰা হয় so যেতিয়া আমি জেনাৰেটৰৰ এটা ক্ষেত্ৰত ইলেক্ট্ৰিক কাৰেণ্ট প্ৰডিউচ কৰিবৰ কাৰণে কইলটোৰ লগত কি কানেক্ট কৰা হয় মেগনেটিক ফিল্ড প্ৰডিউচ কৰিবৰ কাৰণে so তাৰ কাৰণে মই ষ্টাৰ্টিঙতে কৈছো জেনাৰেটৰত কি কৰা হয় কমিউটেটৰ ইউজ কৰা হয় য'ত ব্ৰাছ ইউজ কৰা হয় কিন্তু স্প্লিট ৰিং ক'ত ইউজ কৰা হয় যিটো ফলা আঙুঠি বুলি কোৱা হয় ফলা আঙুঠি ইউজ কৰা হয় ক'ত মটৰৰ ক্ষেত্ৰত যাতে সি আধা আধা ৰোটেশন কৰি এগেইন আহি যায় মটৰৰ ক্ষেত্ৰত মনত ৰাখিবা মটৰৰ ক্ষেত্ৰত ফলা আঙুঠি আৰু জেনাৰেটৰ ক্ষেত্ৰত কমিউটেটৰ নাইবা ব্ৰাছ ৰিং যিটো আছে সেইটো ইউজ কৰা হয় সো ইয়াৰ এনসাৰ হ'ব ব্ৰাছ ৰিং অপশ্যন নম্বৰ এ উইল বি কাৰেক্ট এনসাৰ সো মই ইয়াত এনসাৰ দিছো ইয়াক এক্সপ্লেনেশ্যন কৰিব যোৱা নাই মই বাৰু ইয়াৰ যদি এক্সপ্লেনেশ্যন লাগে কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে স্যাৰ এই চেপ্টাৰটো আমাৰ প্ৰবলেম হৈছে আপুনি অলপমান ইয়াক ভিজুৱেলাইজেশ্যনটো বঢ়াই পেলাই বা ইয়াক অলপ পিকচাৰৰ যোগেৰে ফিগাৰৰ যোগেৰে আপুনি বুজাবৰ কাৰণে চেষ্টা কৰক অফক'ৰ্চ মই কৈ দিম তাৰ কাৰণে কমেন্ট সেকশনত কমেন্ট কৰিব লাগিব ঠিক আছে সো ইয়াত যেনে চোৱা ইয়াত আঙুঠি আছে ফলা আঙুঠি নাই এইটো জেনাৰেটৰ এটা ব্ৰাছ ৰিং দেখা পাইছে এইটো ব্ৰাছ দ্যাট মিন্স কি হয় এটা লবৰ টাইপৰ বস্তু হয় যাতে সি লাগি থাকে এনেকৈ আৰু সি ঘূৰি থকাত সুবিধা হয় ওকে এটা আঙুঠি মানে সম্পূৰ্ণ আঙুঠি যেটো কয় কমিউটেটৰ বুলি কোৱা হৈছে আৰু নেক্সট যদি আমি চাও ফলা আঙুঠি কাট থাকিব মটৰৰ ক্ষেত্ৰত সো মটৰত দেখা পাইছে ইয়াতো ব্ৰাছ আছে কিন্তু ইয়াত ফলা আঙুঠি আছে যেটো আমাৰ কিহৰ ক্ষেত্ৰত নাই জেনাৰেটৰত ফলা আঙুঠি নাথাকে ঠিক আছে জেনাৰেটৰ আমাৰ কি নাথাকে ফলা আঙুঠি নাথাকে সো যদি আমি গম পাইছো এইখিনি আমাৰ হৈ গ'ল ঠিক আছে সো ব্ৰাছ ৰিং থাকিব অপশ্যন নম্বৰ এ উইল কাৰেক্ট আনসাৰ সো নেক্সট ভিতৰৰ এটা সলেনডৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ সৃষ্টি খুব হয় এইটো আমি গম পাইছো অলৰেডি আমি পঢ়িছো সো আজিৰ ক্লাছত মই এইখিনি কুৱেশ্যনে লৈ আহিছো সো তোমালোকে যদি ক্লাছত মানে চোৱা ইম্পৰ্টেণ্ট কুৱেশ্যনটো আছে আৰু লগতে আমি তোমালোকৰ কাৰণে প্ৰতিটো চেপ্টাৰৰ এৰাউণ্ড 50 to 60 কুৱেশ্যন ডিজাইন কৰি আছো য'ত তোমালোকে সেই ইম্পৰ্টেণ্ট 50-60 কুৱেশ্যন চাই পেলাই তোমালোকৰ প্ৰস্তুতি সম্পূৰ্ণৰূপে এমচিকিউৰ কাৰণে যিটো ভয় আছে ভয়টো নোহোৱা কৰিব পাৰিবা সো অতি সোনকালে তোমালোকক আমি সেইবিলাক প্ৰভাইড কৰাই দিম
চ' সেই কুৱেশ্যনৰ পেটাৰ্ণবিলাক এইবিলাক এনেকুৱা টাইপত হ'ব একজেক্টলি তোমালোকে এনেকুৱা নহয় যে ছাৰ মই এজ এ চেপ্টাৰ প্ৰিপাৰেশ্যন কৰিছোঁ মই MCQ পঢ়িছোঁ যদি সেই চেপ্টাৰটো তেনেকুৱা MCQ নাহে তুমি পঢ়ি লাভ নাই ষ্টেটমেণ্ট এণ্ড কনক্লুজন বহুত বেছি কুৱেশ্যন নাহে মই ষ্টেটমেণ্ট কনক্লুজনৰ ওপৰতো তোমালোকৰ কুৱেশ্যন লৈ কেনেকৈ তাক চল্ভ কৰিব লাগে অতি সহজভাৱে সেইখিনিও তোমালোকক শিকাম কিন্তু তাৰ কাৰণে আমাক যদি তোমালোকে ভাল লাগিছে ক্লাছ কৰি মানে ডেট মিনছ যদি তোমালোকে কিবা শিকিব পৰা যেন লাগিছে দেন অফক'ৰ্ছ লাইক বাটন আছে যদি কোনোবা নতুনকৈ ভিজিট কৰে ছাবস্ক্ৰাইব কৰিবা এণ্ড অলছ' নিজৰ তোমালোকৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিবা চ' আজিৰ কাৰণে এইখিনি আছিল অতি সোনকালে তোমালোকক এগেইন লগ পাম আৰু যদিহে তোমালোকে এজ পাৰ যিমান শ্বেয়াৰ কৰা চ' তোমালোকৰ কাৰণে এইখিনি কথা দিছোঁ যে ইউ কেন লাৰ্ণ আৰু জ্ঞানদীপে লগ লাগি তোমালোকৰ কাৰণে লৈ আহিব MCQৰ সম্পূৰ্ণ সমাধান য'ত তোমাৰ ভয় আছিল সেই ভয় সম্পূৰ্ণ নোহোৱা হ'ব উইথ সলিউশ্যন চ' থেংক ইউ ছ' মাছ টু এভৰিৱান